1.5 মাহমানৰ আগত আহিছিলোঁ ইয়ালৈ দাদাজনৰ ঘৰলৈ। তো মই কৈছিলোঁ যে ঘৰৰ পৰিস্থিতিৰ কথা। এইটোৱে ঘৰটো। এইটো পৰিস্থিতিতে আছে আৰু এই দাদাজন। তো ইয়াতে শুৱে। তাৰপাছত এনেকুৱা ঠাণ্ডাখনত মানে এইপিনে হাৱা পূৰা মাৰিয়ে থাকে, পূৰা হাৱা। তো এইটো আজি আহিলোঁ। আজি তেনেকৈ একো নাই অনা। আজি কাপোৰখিনি আনিছিলোঁ বা এইখিনি গোটেইখিনি লেডিছৰ হয়। তো আমি সেই মাইকী মানুহখিনিকে দিব লাগিব, মতা মানুহটো নাই অনা। খালি আজি মই এইপিনে আহোঁতে সোমাই থৈ যাওঁ বোলো। পৰিস্থিতিটো এইটোৱেই, এনেকৈ থাকে আৰু ইয়াতে আহি যায় ন। আপুনি এতিয়া কি কৰি আছে কাম? কাম আৰু কি কৰিবি আৰু য'তে আৰু পেটৰ কামে চলিবই লাগে। আপুনি এতিয়া কামটো এতিয়া খোজো কাঢ়িব নোৱাৰে। কোনধৰ কি প্ৰব্লেম আছে দেখাই দিওঁ। মানে এইটো চা এইটো প্ৰব্লেম আছে ন, সেইটো কাৰণে কাম কৰিবলৈ নোৱাৰে মানে। তো সেয়া যোনে যেনেকৈ পাৰে সহায় কৰিব। কি হ'ল সেয়া এইটো পৰিস্থিতিত কেনেকৈ থাকে মই ভগৱানহে জানে। এনেই চৰকাৰৰ পিনৰ পৰা কিবা কিবি পাইছে নেকি? চৰকাৰী ফালে পাইছোঁ, খালি হেৰি চাউল পাইছোঁ 5 কেজি আৰু মাহেকে 1250 টকা পাইছোঁ। তাকে হেৰি কি বুলি কয়, ঘৰ চৰ এটাও লাগে হয় নাই? ঘৰ লাগে, ঘৰটো নাই মানে ইমান দিন মানে মা দেউতা নাই ন। ঘৰৰ কাৰণে কিবা কিবি হেৰি কৰিছে নি? ঘৰৰ কাৰণেও হৈছিলে মানে নামো আহিছিলে। নাম আহিছে এতিয়া মানে কি হ'ল, যোৱা পাৰিছে নেকি? এতিয়া এইবাৰ পাব। কি হয় এতিয়া মানে এয়া ৰুমটো মানে কিমান হ'ব দেই, এই 10 ফুটমান হ'ব আৰু 10 ফুট মানে এইটো ঘৰটো। তো যদি ঘৰটো মানে পায় চৰকাৰী ঘৰটো তেতিয়া ভাল হ'ব। এনেকুৱা পৰিস্থিতি বহুত মানুহ আছে বাৰু। মই চাই আছোঁ, দি আছোঁ, যি পাওঁ। মই মানুহক জনাইছোঁ মানে যোনে যেনেকৈ পায়। 1.5 মাহমানৰ আগত আহিছিলোঁ ইয়ালৈ দাদাজনৰ ঘৰলৈ। তো মই কৈছিলোঁ যে ঘৰৰ পৰিস্থিতিৰ কথা। এইটোৱে ঘৰটো। এইটো পৰিস্থিতিতে আছে আৰু এই দাদাজন। তো ইয়াতে শুৱে। তাৰপাছত এনেকুৱা ঠাণ্ডাখনত মানে এইপিনে হাৱা পূৰা মাৰিয়ে থাকে, পূৰা হাৱা। তো এইটো আজি আহিলোঁ। আজি তেনেকৈ একো নাই অনা। আজি কাপোৰখিনি আনিছিলোঁ বা এইখিনি গোটেইখিনি লেডিছৰ হয়। তো আমি সেই মাইকী মানুহখিনিকে দিব লাগিব, মতা মানুহটো নাই অনা। খালি আজি মই এইপিনে আহোঁতে সোমাই থৈ যাওঁ বোলো। পৰিস্থিতিটো এইটোৱেই, এনেকৈ থাকে আৰু ইয়াতে আহি যায় ন। আপুনি এতিয়া কি কৰি আছে কাম? কাম আৰু কি কৰিবি আৰু য'তে আৰু পেটৰ কামে চলিবই লাগে। আপুনি এতিয়া কামটো এতিয়া খোজো কাঢ়িব নোৱাৰে। কোনধৰ কি প্ৰব্লেম আছে দেখাই দিওঁ। মানে এইটো চা এইটো প্ৰব্লেম আছে ন, সেইটো কাৰণে কাম কৰিবলৈ নোৱাৰে মানে। তো সেয়া যোনে যেনেকৈ পাৰে সহায় কৰিব। কি হ'ল সেয়া এইটো পৰিস্থিতিত কেনেকৈ থাকে মই ভগৱানহে জানে। এনেই চৰকাৰৰ পিনৰ পৰা কিবা কিবি পাইছে নেকি? চৰকাৰী ফালে পাইছোঁ, খালি হেৰি চাউল পাইছোঁ 5 কেজি আৰু মাহেকে 1250 টকা পাইছোঁ। তাকে হেৰি কি বুলি কয়, ঘৰ চৰ এটাও লাগে হয় নাই? ঘৰ লাগে, ঘৰটো নাই মানে ইমান দিন মানে মা দেউতা নাই ন। ঘৰৰ কাৰণে কিবা কিবি হেৰি কৰিছে নি? ঘৰৰ কাৰণেও হৈছিলে মানে নামো আহিছিলে। নাম আহিছে এতিয়া মানে কি হ'ল, যোৱা পাৰিছে নেকি? এতিয়া এইবাৰ পাব। কি হয় এতিয়া মানে এয়া ৰুমটো মানে কিমান হ'ব দেই, এই 10 ফুটমান হ'ব আৰু 10 ফুট মানে এইটো ঘৰটো। তো যদি ঘৰটো মানে পায় চৰকাৰী ঘৰটো তেতিয়া ভাল হ'ব। এনেকুৱা পৰিস্থিতি বহুত মানুহ আছে বাৰু। মই চাই আছোঁ, দি আছোঁ, যি পাওঁ। মই মানুহক জনাইছোঁ মানে যোনে যেনেকৈ পায়। মানে চব মাইকী মানুহ আছেতো। সেইটোকে দিছোঁ দেই। আজি মানে একো আনিব নহ'ল নাই। আহিলে আকৌ হেৰি দিয়া ডাঙৰ
অঁ